স্কুলৰ সন্মানিত অধ্যাপক অধ্যাপিকাসকল, কৰ্মচাৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল আৰু সৰু সৰু ভাইটি ভণ্টিসকল, আজি কুকাৰপাৰ আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মহৰম সম্পৰ্কে আয়োজিত আজিৰ সভাত মহরম সম্পর্কীয় আলোচনা বিলোচনা করার উদ্দেশ্যে আজির সভাখন আমি নানান কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লৈছোঁ। মহরম সম্পর্কীয় ঘটনাত আমি সাধাৰণতে হাছেন আৰু হুছেইনৰ যি কাৰবালাত ঘটনা সংঘটিত হৈছিল সেইটোৱেই আমি সাধাৰণতে জানো, কিন্তু এই মহরম মাহৰ 10 তাৰিখে বহুতো ঘটনা সংঘটিত হৈছিল। তাৰে ভিতৰত প্ৰথমতে মহান আল্লাহ তাআলাই এই পৃথিৱী যেতিয়া সৃষ্টি কৰিছিল, প্ৰথমতে যেতিয়া মহান আল্লাহ তাআলাই এই দুনিয়াখন সৃষ্টি কৰিছিল তেতিয়াও এই মহরম মাহৰ 10 তাৰিখে আছিল। আৰু এই পৃথিৱীখন যেতিয়া ধ্বংস কৰিব তেতিয়াও এই মহরম মাহৰ 10 তাৰিখেই আল্লাহ তাআলাই ধ্বংস কৰিব বুলি কোৰাণত কৈছে। মণ্ডলী, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথম নবী হজৰত আদম আলাইহিছ সালামক যেতিয়া মহান আল্লাহ তাআলাই সৃষ্টি কৰিছিল তেতিয়াও এই মহরম মাহৰ 10 তাৰিখেই সৃষ্টি কৰা হৈছিল। হাৱা আলাইহিছ সালামক যেতিয়া মহান আল্লাহ তাআলাই সৃষ্টি কৰিছিল তেতিয়াও সেই দিনটো এই মহরম মাহৰ 10 তাৰিখে আছিল। আলী আলাইহিছ সালামে যেতিয়া জান্নাতত আছিল তেতিয়া শয়তানৰ প্ৰলোভনত যেতিয়া গন্ধম ফল খাইছিল তেতিয়া হজৰত আদম আলাইহিছ সালাম আৰু হাৱা আলাইহিছ সালামক দোজখৰ পৰা বাহিৰলৈ, বেহেস্তৰ পৰা বাহিৰলৈ নিক্ষেপ কৰা হৈছিল। আৰু তেতিয়া তেখেতসকলে এভাৰেষ্ট মাউণ্টেইনত আহি পৰিছিল। তাৰে পৰাই হজৰত আদম আলাইহিছ সালাম বৰ্তমান যি শ্ৰীলংকা বুলি জানো আমি, সেই শ্ৰীলংকাত তেওঁক আল্লাহৰ নিৰ্দেশক্ৰমে আল্লাহৰ উছলামতে তেওঁ উপস্থিত হৈছিল। আৰু হাৱা আলাইহিছ সালাম তেওঁ মক্কাৰ জিদ্দাত গৈ পৌঁছিছিল। তাৰপিছত বহু বছৰ পাছত হুদ পাখি এটাই আদম আলাইহিছ সালামক পথ অনুসৰণ কৰি লৈ গৈ যেতিয়া হিন্দুস্তানৰ মাজেৰে যেতিয়া আৰাফাত ময়দানত উপস্থিত হৈছিল গৈ, আৰু সেইদিনাখন আদম আলাইহিছ সালামে মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছিল, ৰাব্বানা জালামনা আনফুসানা ওয়া ইল্লাম তাগফিৰ লানা ওয়া তাৰহামনা লানাকুনান্না মিনাল খাছিৰিন। সেই দোৱাটো মহান আল্লাহ তাআলাই কবুল কৰিছিল আৰু সেই কবুল কৰা দিনটো এই মহরম মাহৰ 10 তাৰিখেই আছিল। আসসালামু আলাইকুম। আজি আমাৰ কুকাৰপাৰ আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ 28তম মহরম পৰ্ব উদযাপন কৰা হয়। আমি প্ৰতি বছৰে মহরম উৎসৱ পালন কৰি আহিছোঁ। আজি আমাৰ উৎসৱত বিশিষ্ট অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছোঁ কুকাৰপাৰ আঞ্চলিক জামে মছজিদ ও হাফিজি মাদ্রাসার হেড মুদারিস মানিনা জামালউদ্দিন সাহাবি। আমার কুকারপার আঞ্চলিক সিনিয়র সেকেন্ডারি স্কুলত আমন্ত্রিত অতিথি হিসাবে আমি আমন্ত্রণ কৰিছোঁ কুকাৰপাৰৰ সমাজসেৱক তথা সদস্য মানিনা চান মোহাম্মদ আলী সাহাবি।
আজিৰ আমাৰ এই মহৰম উৎসৱত সভাপতিত্ব কৰে কুকাৰপাৰা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ মাননীয় মুকদ্দেছ আলী আহমেদে। আর সবার উদ্দেশ্য ব্যাখ্যা করে কুকারপাড়া আঞ্চলিক সিনিয়র সেকেন্ডারি স্কুলের অর্থনীতি বিভাগের প্রবক্তা মাননীয় লোকমান খানে। আলোকপাত কৰে আজি আপোনালোকে ইছলাম ধৰ্মৰ। আমাৰ এই মহৰম পৰ্বখন হয়, ইমাম হাছান আৰু ইমাম হাছানৰ যিটো মৃত্যু কাহিনী জীৱন আধাৰ শ্বহীদ কাৰবালাৰ হয়, সেই ওপৰত ভিত্তিকে আমাৰ মহৰম উৎসৱখন পালন কৰা হয়। হয় হয়, প্ৰতি বছৰে পালন কৰে আপোনালোকে? প্ৰতি বছৰে পালন কৰা হয়। হয় হয়, এইবাৰ আমি 28তম বছৰত ভৰি দিছোঁ। কৰি দিছে।